আজি এটা কথা সুধো বুলি ভাবিছোঁ যে বয়স হ'লে কি ভিডিঅ' বনাব নোৱাৰি নেকি, ৰিলছ বনাব নোৱাৰি নেকি? সাধাৰণতে মোক বহুতে কয়, মানে মই বেলেগৰ মুখে শুনো, মোক ডাইৰেক্টটো কোনেও ক'বলৈ সাহ নকৰেই, কিন্তু বেলেগৰ মুখেৰে শুনো বা বেলেগে কয় যে অমুকে কৈছে তমুকে কৈছে, এনেধৰণে মোৰ কাণত পৰেহি যে মানে এইটো বয়সত কিয় ভিডিঅ' বনাব লাগে, এইটো বয়সত কিয় ৰীল বনাব লাগে। আৰে বয়স মোৰ হৈছে, এইটো বয়সতো মই এইখিনি কৰিব পাৰিছোঁ, সেইটো মোৰ কথা। তোমালোকে পাৰা নাই, বহি থাকা ঘৰত, কিন্তু মই কৰাতলে আপত্তি কিহৰ? মইতো কাৰো ক্ষতি কৰাগে নাই, মই ভিডিঅ' বনোৱাৰ কাৰণেতো কাৰো ক্ষতি হোৱাগে নাই, বা মই ৰীল বনোৱাৰ কাৰণেতো ক্ষতি হোৱা নাই। মোৰ পৰিয়ালৰ মোৰ হাজবেণ্ড, মোৰ ছোৱালীজনীয়ে যিহেতু মোক ছাপোৰ্ট কৰিছে, তেতিয়াহ'লে বেলেগৰ আপত্তি কিহত মই বুজি নাপাওঁ। আজি যদি বয়সীয়াল মানুহ এগৰাকীয়ে লিখা মেলা কৰে, তেতিয়া কোনোবাই কয়গৈনে যে আপুনি এই বয়সত কিয় লিখি আছে, বা খুব ভাল ডান্সাৰ হয় বা এক্টৰ এক্ট্ৰেছবোৰ আছে, বয়সতো কৰি থাকে, এক্টিং কৰি থাকে, তেওঁলোককতো কোনেও নকয়গৈ আপোনালোকৰ বয়স হ'ল কিয় এক্টিং কৰি আছে, আপোনালোকৰ বয়স হ'ল কিয় নাচি আছে, আৰু বাদ দিয়ক বুলি কয় নেকি? নকয় ন? হয়, মোৰ বয়স হৈছে, কিন্তু মোৰ বয়স হোৱাৰ পাছতো মই এইখিনি কৰি আছোঁ মোৰ মনটো ভাল লগাবৰ কাৰণে। মোৰ ঘৰৰ কাম বন কৰি মই সময় উলিয়াই মই ৰীল বনাওঁ, ভিডিঅ' বনাওঁ, মোৰ কথা, মইতো কাৰো ক্ষতি কৰা নাই। তেতিয়াহ'লে আপোনালোকৰ আপত্তি কিহত বাৰু? আৰু এটা কথা কওঁ যে মোৰ কামখিনিওতো কোনেও কৰি দিয়াহি নাই। বহুতে ভাবিব পাৰে কাম বন নাই আৰু সেইকাৰণে ৰীল ভিডিঅ' বনাই থাকে। মোৰ ঘৰৰ কামখিনি কোনে কৰি দিছে? আপোনালোকে কৰি দিছে নেকি? নাই কৰা ন? তেতিয়াহ'লে যিহেতু মোৰ ভিডিঅ'য়ে বা মোৰ ৰীলে আপোনালোকক ক্ষতি কৰা নাই, গতিকে কিয় বনাব লাগে বুলি নকৰিব। মোৰ ভিডিঅ'ত যদি আপোনালোকে কিবা দোষ পাইছে, তেতিয়া আপোনালোকে আঙুলিয়াই দিব যে এইটো তুমি এনেকৈ কৰিব লাগিছিলে, এনেকৈ কৰিবা, মই সেইখিনি মানি ল'ম। কিন্তু এই যে বয়সৰ কথাটো কয় যে ছোৱালী ডাঙৰ হ'ল, এতিয়া 50 বছৰ হ'ব, এতিয়ানো ভিডিঅ' বনাইনে, সেই কথাটো হজম কৰিব নোৱাৰোঁ। হয়নে নহয় বাৰু কওকচোন?